লেবৰেটৰী ব্যৱস্থা থকা লখিমপুৰৰ এটা অত্যাধুনিক টিউচন চেণ্টাৰ। আমি সায়েন্সৰ কাৰণে এটা লেবৰেটৰী আমি ব্যৱস্থা কৰিছোঁ, বিজ্ঞানৰ লেবৰেটৰী। ইয়াত ছাত্ৰ ছাত্ৰীসকলে কি কৰিব, এটা বেছিক নলেজ যাতে ইয়ালৈ সোমোৱাৰ লগে লগে কিতাপত যিখিনি এক্সপেৰিমেণ্ট আছে, যিখিনি প্ৰেক্টিকেল আছে, তাৰ এটা কি প্ৰাৰম্ভিক জ্ঞান যাতে ইয়াত লাভ কৰিব পাৰে। এই টিউচন চেণ্টাৰটোৰ দেৱালত অংকন কৰা আছে বিভিন্ন ধৰণৰ চিত্ৰ। হিউমেন হাৰ্টটো সেইটো কমন ডায়েগ্ৰাম হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত আহে। ইয়াৰ যিটো এতিয়া যেতিয়া দেখি থাকিব, সেই দেখি থকা বস্তুটো যেতিয়া তেওঁলোকৰ মাইণ্ডত আহি যাব, পৰীক্ষাত কি হয় সেইটো সুন্দৰভাৱে অংকন কৰিব পাৰিব। তো কেমেষ্ট্ৰিৰ মেইন বস্তুটো হৈছে আপোনাৰ পিৰিয়ডিক টেবুল। ল'ৰা ছোৱালীৰ কাৰণে এখন কি হয়, বহুত টান বস্তু হয়, কিন্তু আমি কি কৰিছোঁ ইয়াত ৱালত অংকন কিয় কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে সদায় ওলাই সোমাই কৰোঁতে হয়তো এইটো চকুত পৰিব, এইটো চকুত পৰিব, এইটো চকুত পৰিব। ব্যৱহাৰিক শিক্ষাৰ দ্বাৰা যাতে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো বিষয় খৰচি মাৰি শিকিব পাৰে, তাৰ প্ৰয়াস অক্ষৰা নামৰ টিউচন চেণ্টাৰটো। বিশেষকৈ আমি এই টিউচন চেণ্টাৰটোৰ প্ৰেক্টিকেল নলেজৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ। আমি মানে আমাৰ যিখিনি ৱাল আছে, সেই ৱালত বিভিন্ন ধৰণৰ শিক্ষাৰ লগত জড়িত বিভিন্ন পেইণ্ট কৰা হৈছে, অংকন কৰা হৈছে, বিজ্ঞানৰ হওক, ছ'চিয়েলৰ হওক, এই সকলোখিনি অংকন কৰা হৈছে যাতে ষ্টুডেণ্টগৰাকীয়ে ইয়াত চাই পেলাই তেওঁলোকে কিবা এটা বুজি পায়। আমি তেওঁলোকক বুজাম যে এইটোৱে এইটো কৰে, এইটোৱে এইটো কৰে, এইখিনিৰ ওপৰত আমি জ্ঞান প্ৰদান কৰিম। এই অক্ষৰত আছে ডিজিটেল ক্লাছৰুম, লাইব্ৰেৰী আদিৰ ব্যৱস্থা। তো আমি আমাৰ চেণ্টাৰৰ পৰা আমি কি কৰিছোঁ, স্মাৰ্ট লাৰ্ণিং বৰ্তমান হাৰ্ড ৱৰ্ক কৰিলে নহ'ব, স্মাৰ্ট ৱৰ্কো আমি কৰিব লাগিব। যিহেতু তাৰ বাবে আমি কি কৰিছোঁ, স্মাৰ্ট বৰ্ড আনিছোঁ, যাতে আমি কি কৰিম ইয়াত ভিজুৱেলাইজ কৰি। আগৰ দিনত কি হয়, আপোনাৰ কিতাপত আপোনাৰ কিছুমান ডায়েগ্ৰাম থাকে, কিন্তু সেই ডায়েগ্ৰামখিনি পঢ়িয়ে আপোনাৰ কি কৰিব পাৰে, ছাত্ৰ ছাত্ৰীয়ে বা প্ৰপাৰ নলেজটো পাব নোৱাৰে। কিন্তু আমি কি কৰিছোঁ, স্মাৰ্ট বৰ্ড আনিছোঁ, সেই স্মাৰ্ট বৰ্ডখন আমি প্ৰপাৰ ইউজ কৰিম। আমি এটা লাইব্ৰেৰী আমি ৰাখিছোঁ, ইয়াত আমি কিতাপ সদ্যহতে আনি থৈছোঁ আৰু আনিবলৈ আছে। ছাত্ৰ ছাত্ৰীসকলে যদি কিবা কিতাপ দৰকাৰ হয়, ৰেফাৰেঞ্চ হওক বা আপোনাৰ টেক্সচুৱেল হওক, ইয়াৰ পৰা আমাৰ লৈ যাব পাৰিব। আমি বিভিন্ন ধৰণৰ কিতাপবিলাক আমি ৰাখিছোঁ, মেথছৰে হওক বা ছায়েন্সৰে হওক, বিভিন্ন ক্লাছ ৱাইজত আমি কিতাপবিলাক আনিছোঁ। আটাইকেইটা বিষয়ৰে পাঠদানৰ ব্যৱস্থা থকা এই টিউচন চেণ্টাৰটোত ৫ম শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ আছে পাঠদানৰ সুবিধা। আমাৰ ইয়াতে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে সকলোখিনি ষ্টুডেণ্টকে শিক্ষা প্ৰদান কৰা হ'ব আৰু প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত বেটছ বেলেগ বেলেগ হ'ব, ছেবা, CBSE। আৰু যিহেতু ক্লাছ 5ৰ পৰা ক্লাছ 8লৈকে স্কুললৈ চিলেবাছ বেলেগ বেলেগ হয়, সেই ওপৰত ভিত্তি কৰিও আমি সকলোবোৰ বেটছ বেলেগে ৰখাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইয়াত অল ছাবজেক্টৰে শিক্ষা প্ৰদান কৰা হ'ব। লখিমপুৰৰ শৈক্ষিক সমাজৰ বহু অভিজ্ঞ শিক্ষকে এই অক্ষৰত পাঠদান কৰিব ছাত্ৰ ছাত্ৰীসকলক। আমাৰ ইয়াত বহুকেইগৰাকী অভিজ্ঞ শিক্ষক আছে। বিশেষকৈ আমাৰ লখিমপুৰৰে এজন অভিজ্ঞ শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত অৰূপজ্যোতি শৰ্মাদেৱ, তেখেত আমাৰ অতিথি শিক্ষক হিচাপে আছে। অতিথি শিক্ষক হিচাপে তেওঁ আমাৰ ইয়ালৈ মাজে মাজে আহিব, তেওঁ শিক্ষা দান কৰিব আৰু লগতে তেওঁ আমাৰ প্ৰতিজন ষ্টুডেণ্টৰে মেণ্টৰ হিচাপে থাকিব। প্ৰতিজন ষ্টুডেণ্টক গাইড কৰিব পাৰিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ তেওঁ ষ্টুডেণ্টগৰাকী আগবাঢ়ি যাব পাৰিব, সেই ওপৰত তেওঁ জ্ঞান দিব। আৰু লগতে আমাৰ ইয়াতে আছে আৰু এজন অভিজ্ঞ টিচাৰ দ্ৰোণ দত্ত ছাৰ। তেখেত বিগত 10-15 বছৰ ধৰি শিক্ষাৰ লগত জড়িত। আৰু লগতে আমাৰ লগত আছে গোপাল দাস ছাৰ, গোপাল বাছিং ছাৰ, প্ৰাঞ্জল দাস ছাৰ, মৌমিতা মেম, মধুস্মিতা মেম আদিকে ধৰি বহুকেইগৰাকী অভিজ্ঞ টিচাৰ আমাৰ লগত আছে। যোৱা দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বৰমূৰীয়া তিনিআলিত থকা এই অক্ষৰা টিউচন চেণ্টাৰ। মুকলি অনুষ্ঠানত উপস্থিত থাকে শৈক্ষিক সমাজৰ বহু গণ্যমান্য ব্যক্তি। আপুনিও যদি টুল আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা এই অক্ষৰত আপোনাৰ সন্তানক শিক্ষা গ্ৰহণ কৰাব বিচাৰে, তেন্তে যোগাযোগ কৰক 7002421776 অথবা 7002105304 নম্বৰত। হয়, আমাৰ এড্ৰেছটো হৈছে বৰমূৰীয়া তিনিআলি আজাদ ৰোডৰ যিখন টুল আদৰ্শ LP স্কুল আছে, সেই LP স্কুলৰ কিনাৰতে আছে আমাৰ চেণ্টাৰটো, অক্ষৰা টিউচন চেণ্টাৰ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।